আৰু সেইকাৰণে এতিয়া আমি অলপ ওখ কৰি দিম আৰু এপ্ৰিল মাহৰ পিছতেই খেলৰ মাজেদি যেতিয়া ইয়ালৈ পানী হৰহৰাই আহিবলৈ লয় তেতিয়া এই অঞ্চলত কথাটো তেওঁ পাৰ্লিয়ামেণ্টৰ ওপৰত যেহেতু আৰম্ভ হৈছে বিচাৰ আৰম্ভ হৈছে এনকুৱাৰী গতিকে এইবিলাক পাৰ্লিয়ামেণ্টৰ হোম ডিপাৰ্টমেণ্টে যেতিয়া সম্পূৰ্ণভাৱে চালি জাৰি চাই গোটেইখিনি ঠিক ঠাক কৰিব নিশ্চয় গৌৰৱ গগৈ ডাঙৰীয়া সাংসদ হৈ থাকিবলৈ নাপায় তেওঁৰ এড্ৰেছ হ'ব কাঠগড়াত তেওঁৰ এড্ৰেছ হ'ব জেলত গতিকে এনকুৱাৰী ৰাইজে যিটো বিচাৰিছে যদিহে আমি যিটো দেখিছোঁ খুব সোনকালে হোম ডিপাৰ্টমেণ্টে এনকুৱাৰী কৰিব গতিকে খুব সোনকালে ইয়াৰ ব্যৱস্থা হ'ব গতিকে মই ভাবোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াই যিখিনি কাম কৰিলে বিগত সময়ছোৱাত তেওঁৰ পত্নীক পাকিস্তানত NGOত চাকৰি দি তাত বেংক একাউণ্টছ খুলি তেওঁ চবাৰকৈ পাকিস্তানলৈ গৈছে ইছলামাবাদ লাহোৰ ক'ত কেনেকৈ লগ ধৰিছে এই গোটেইবিলাক SIT তথ্য ইতিমধ্যে ছাবমিট কৰিছে গতিকে মই ভাবোঁ গৌৰৱ গগৈ ডাঙৰীয়াই আচলতে নিজে ৰিজাইন দিব লাগিছিলে তেওঁ এতিয়াও কিয় আছে মই বুজি পোৱা নাই আজি সংবাদমেলত কৈ যে অমিত শ্বাহ মনে মনে থকা মানে ধুমুহা আহিব সেইটোৱে নিশ্চয় হোম ডিপাৰ্টমেণ্টৰ মালিক তেওঁ গতিকে হোম ডিপাৰ্টমেণ্টটো কেনেকৈ এনকুৱাৰী কৰি কেনেকৈ যিখিনি তথ্য আছে নিশ্চয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সকলোখিনি গম পাইছে যে কোনো কাৰণত গৌৰৱ গগৈ ডাঙৰীয়া এবাৰ বাচি যাব নোৱাৰিব তেওঁ মই কেনেকৈ ক'ম এইটো কথা মই নকওঁ কিন্তু ইলেকশ্যনৰ আগে নকওঁ কিন্তু আমি ভাবোঁ যিমান পাৰি খুব কম সময়ৰ ভিতৰত এইখিনি তদন্ত হৈ শেষ কৰি গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে নাই ৰিপুণ বৰা ফিল্ডত নাই মই আপোনালোককে অনুৰোধ কৰিম আপোনালোকে এবাৰ গৈ ৰিপুণ বৰা ডাঙৰীয়াক সোধক তেওঁ এই কংগ্ৰেছৰ মানুহখিনিক দলনিত পোনা মেলা দি মেলি থৈ গুচি গৈছে গতিকে এই কথাখিনি আপোনালোকে এবাৰ তেওঁকো সুধিব লাগে তেওঁ আজিকালি গহপুৰলৈ নাহে নিশ্চয় বৰচলা বা আপোনালোকে গম পাইছে বৰচলাত বিচাৰিছে কিন্তু বৰচলা ৰাইজেওতো গম পাব PWD ডিপাৰ্টমেণ্টৰ 6টি ৰাস্তা আমি আজি মুকলি কৰিছোঁ প্ৰায় 5 কোটি টকা ব্যয় সাপেক্ষে এইকেইটা ৰাস্তা আমাৰ নিৰ্মাণ হ'ব আমি 3খন পঞ্চায়ত সামৰি এইকেইটা ৰাস্তা আৰম্ভ কৰিছোঁ আমাৰ চট্ৰং গাঁও পঞ্চায়ত জালুকবাৰী গাঁও পঞ্চায়ত আৰু আমাৰ কল্যাণপুৰ গাঁও পঞ্চায়তৰ এইকেইটা ৰাস্তা আজি মুকলি কৰিলোঁ আৰু লগতে আমাৰ আৰু কেইবাটাও কাৰ্যসূচী আছিল আৰু ৰাইজৰ মাজত মত বিনিময় কৰিছোঁ ৰাইজৰ মাজত আহিছোঁ মই এনেও থাকোঁৱেই ৰাইজৰ মাজত তথাপিতো এই ৰাস্তা মুকলি হোৱাৰ এটা আপাহতে আজি ৰাইজৰ লগত এবাৰ ৰাইজক কথা দিয়া মতে কাম কৰিছোঁ সেই কথাখিনি ৰাইজক আজি বুজাই দিছোঁ আৰু যথেষ্ট ৰাইজৰ সঁহাৰি আছে আপোনালোকেও দেখিছে প্ৰত্যেকখন মিটিঙতে ৰাইজৰ উপস্থিতি যথেষ্ট আছে আৰু মোৰ এটা বিশ্বাস যে ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি কাম ভাৰতবৰ্ষ আৰু অসমত কৰিবলৈ গৈ আছে সেইখিনি ৰাইজ আজি সন্তুষ্ট হৈছে ব্যক্তিগতৰ পৰা ৰাজহুৱালৈকে বিদ্যালয়ৰ পৰা ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীলৈকে গোটেইবিলাক কাম আজি যেনেধৰণে অসমত ত্বৰান্বিত হৈছে আৰম্ভ হৈছে এই কথাবিলাকত অসমৰ ৰাইজ সন্তুষ্ট গহপুৰবাসী ৰাইজ সন্তুষ্ট আৰু সেইকাৰণে আজি হিয়া উজাৰি আশীৰ্বাদ দিবৰ কাৰণে গহপুৰবাসী ৰাইজ ৰখি আছে